এই 4টা মানত কোৰ্টৰ কাম শেষ কৰি ঘৰলৈ ওলাবলৈ লৈছোঁ। তেতিয়া আমাৰ এজন জুনিয়ৰ এডভকেটে মোক আহি ক'লে যে ছাৰ, আমাৰ মাজিদুল নামৰ এজন এডভকেটক SDO চিভিল অফিচৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ৰুমত তেওঁক কনফাইন কৰি ৰাখিছে। কথাটো শুনাৰ লগে লগে এজ এ প্ৰেচিডেণ্ট মই আমাৰ যিখিনি বাৰৰ মেম্বাৰ আছিল বেছিভাগেই গুচি গৈছিল, ছিনিয়ৰখিনি প্ৰায় গুচিয়ে গৈছিল, জুনিয়ৰ কিছুমান আছিল। তাৰ মাজত আৰু অলপ জুনিয়ৰৰ মাজতো যিসকল অলপ ছিনিয়ৰ আছিল তেওঁলোকৰ লগত ডিছকাছ কৰি আমি 15জনমান হ'ম SDO অফিচত আমি আহিলোঁ। আহি সঁচাকৈ চাওঁ, এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ যিটো ৰুমত মাজিদুল নামৰ ল'ৰাটোক কনফাইন কৰি ৰাখিছে সেই ৰুমটো বন্ধ, বাহিৰৰ পৰা বন্ধ আছে। আমাৰ জুনিয়ৰ ল'ৰাবিলাকে সেইটো খুলি ভিতৰত সোমাইছে। মই অলপ 1 মিনিটমান পিছত সোমাইছোঁ। সোমোৱাৰ লগে লগে তাৰে এজন 4th গ্ৰেডৰ হ'ব বোধহয়, তেওঁ আহি মোৰ পৰা মোবাইলটো চাৰ্জ কৰিলে, আপোনাৰ মোবাইলটো দিয়ক। মই অৱশ্য তাক সিমান এটা প্ৰতিবাদ কৰা নাছিলোঁ, এইকাৰণেই যে মোৰ ফ'কাছটো আছিল মাজিদুলৰ ওপৰত, যে তেওঁক থিয় কৰাই ৰাখিছে, তেওঁ এক চাইড থিয় হৈ আছে। মোৰ এনেকুৱা যেন লাগিছে তেওঁক হয়তো টৰ্চাৰ কৰিছে, মোৰ এনেকুৱা এটা ভাৱ, তেওঁৰ প্ৰতি চাই মোৰ এনেকুৱা এটা ভাৱ হৈছিল। মই তেতিয়া সুধিছিলোঁ, এক্সিকিউটিভ মেজিষ্ট্ৰেট 3জনী আছিল, 3জনী মানে 3টা মানুহ তাতে আছিল। লগতে 4th গ্ৰেডৰ লগতে আৰু এজন মানুহ আছিল, মই তেওঁৰ নামটো নাজানো, তাক অৱশ্যে আগে পিছে মই সিমান কোনোদিন দেখাও নাই। পিছত মই সুধিলোঁ মেজিষ্ট্ৰেটজনক যে আপোনালোকে তেওঁক কিয় কনফাইন কৰি ৰাখিছে। তেওঁলোকে নকয়, যেনে তেওঁৰ পৰাই শুনক। নহয়, আপোনালোকে কওক, আপোনালোকে কনফাইন কৰি ৰাখিছে, আপুনি কিয় কনফাইন কৰি ৰাখিছে, আপোনালোকে কওক। মোক তেতিয়া তেওঁলোকে অলপ ধমকৰ সুৰাই কৈছে, কথা লাহে লাহে ক'ব আপুনি। কিয় কথা লাহে লাহে ক'ম, আপোনালোকে কওক। তেওঁলোকে নক'লেই। পিছত মই মাজিদুলকে সুধিলোঁ যে কি হৈছে। তেওঁ তেতিয়া মোক জনালে যে মই তেওঁৰ ভাইটিৰ কিবা এটা লাইচেঞ্চ দোকানৰ সংক্ৰান্তত সুধিবলৈ আহাতে তেওঁক কনফাইন কৰি তেওঁৰ লগত কিবা অবচিন লেংগুৱেজ ইউজ কৰিছে আৰু তেওঁৰ পৰা মোবাইলটো কাঢ়ি লৈ গৈছে। লৈ তাক বেয়া বেয়া ভাষাৰে বহুত গালি গালাজ পাৰিছে। মই তেতিয়া তেওঁলোকক কৈছিলোঁ যে মেজিষ্ট্ৰেটসকলক ক'লোঁ যে আপোনালোকে তেওঁ যদি কিবা অপৰাধ কৰিছে আপোনালোকে তেওঁক কিয় কনফাইন কৰিছে, আপোনালোকে ফৰৱাৰ্ড কৰিব পাৰিলেহেঁতেন থানাত, কৰা নাই। কিন্তু মোৰ লগত 2 কথামান তেওঁৰ লগত অলপ কাটাকাটিও হৈছে, তৰ্কাতৰ্কি অলপ হৈছে। তাৰপিছত মানে তেওঁলোকে আমি কৈছোঁ যে ঠিক আছে, যি হৈছে হৈছে, এৰি দিয়ক, আমি চাম পিছত কথাখিনি। কিন্তু তেওঁক এৰি নিদিয়ে, ৰাখি দিলে। আৰু পিছত লাষ্টত আমাক মানে গেট আউট, 2জনক ওলাই দিলে লগে লগে, আমাৰ জুনিয়ৰ 2জনক গেট আউট বুলি ৰুমৰ পৰা ওলাই দিলে। আমি বাহিৰত ওলাই আহিলোঁ। আমাৰ মমিন হুছেইন তালুকদাৰ তেওঁ মোক ক'লে যে ছাৰ আমি SDO চিভিলৰ তাত যাওঁ। SDO চিভিলৰ তাতো আমি গ'লোঁ। যোৱাৰ পিছত আমি SDO চিভিলক কথাখিনি জনালোঁ। অৱশ্যে SDO চিভিলে কৈছে যে আপোনালোকে পেচন লওক, আমি পিছত মেটাৰটো চাম, টেকেল কৰিম। কিন্তু এনেকুৱা এটা ছিৰিয়াছ মেটাৰ, আমি ভাবিছিলোঁ যে এতিয়াই তেওঁলোকক মাতি আনি আমাৰ সন্মুখতে কিবা এটা মানে ক'ব বা সুধিব। কিন্তু SDO চাহাবে তেওঁলোকক নামাতিলে। আমাৰ কথাখিনি শুনাৰ পিছত আমাক বাহিৰত যাবলৈ দিলে। বাহিৰত অহাৰ পিছত তেতিয়া মাজিদুল আমাক ক'লে, ছাৰ মোক কাণতো ধৰাই উঠাই বহা কৰাইছে, আঁঠুকাঢ়ি ৰাখিছিল, আৰু সেই সময়ত তেওঁলোকে ভিডিঅ'ও কৰিছে। কাণত ধৰা মানে তেওঁক দমো দিছে, তুমি যদি কাণত নধৰা তেনেহ'লে তোমাক বেয়া কেছত ফচাই দিম, এনেকুৱা কিবা কিবি, আৰু ভয়ো দেখাইছে। তেওঁ লাষ্টত বাধ্য হৈ তেওঁ মানে বাধ্য হৈছে কাণত ধৰাৰ কাৰণে, আঁঠুকাঢ়ি বহিছে। আমি এগেইন SDO ছাৰৰ তাত সোমাইছিলোঁ। SDO ছাৰক আমি কথাখিনি কৈছিলোঁ যে যিটো এটা ভিডিঅ' কৰিছে, এজন এডভকেটৰ মান সন্মানৰ কথা আছে, গতিকে আপুনি এইটো ইমিডিয়েট কিবা এটা একশ্যন ল'ব লাগে। কিন্তু SDO ছাৰে ইমিডিয়েট কোনো একশ্যন নল'ল। আমি এনেকৈ চালোঁ যে এক্সিকিউটিভ মেজিষ্ট্ৰেট 3জনে আমাক যেতিয়া SDO ছাৰে কোনো সুবিচাৰ সেই সময়ত নিদিলে, তেওঁলোকে আমাক বাহিৰত অলপ ইনচাল্ট কৰাৰ নিচিনা বিহেভিয়াৰ, মানে বডি লেংগুৱেজটো সেনেকুৱা তেওঁলোকে দেখাই আছিল। পিছত আমি ওলাই আহিছোঁ। আমি আহি আমাৰ যিখিনি এডভকেট ছিনিয়ৰ বা আমাৰ বাকী এডভকেটৰ লগত আমি আলোচনা কৰিছোঁ। আমি এটা সিদ্ধান্ত পিছত ল'লোঁ যে আমি আপাতত আমি তেওঁলোকৰ বিৰুদ্ধে এখন FIR আমি দি থ'ম। সেইবাবে আমি এতিয়া আজি এখন FIR দিছোঁ। তথাপিও যদি SDO চাহাবে আমাক মাতে, আমি যাবলৈ ইচ্ছা আছে আমাৰ, আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি আমাৰ যিটো লিগেলি যিটো আমাৰ ছাইট, আমি সেই ছাইটটো হিচাপে আমি এখন FIR আজি ইয়াতে আমি ছাবমিট কৰিছোঁ। অলৰেডি GD এণ্ট্ৰি হৈছে আৰু যিজন ভিক্টিম তেওঁক মেডিকেলো কৰাই আনিছে। বাকী অহা
সোমবাৰে হয়তো অফিচ খুলিব, দেখা যাওক কি হয়। আচ্ছা, মেজিষ্ট্ৰেট গৰাকীৰ নাম কি? মইতো তেওঁলোকৰ নাম গোটেইকেইজন নাজানো, কিন্তু পিছত মই শুনিছোঁ কিবা বিটুমণি বুলি এজন আছে, বিটুমণি চৌধুৰী। আৰু তেওঁৰ বিৰুদ্ধে বহুত এলিগেশ্যন আমি শুনিও থাকোঁ। তেওঁ মানে কিছুমান এই আমাৰ গাঁৱলীয়া অঞ্চলত যিবিলাক ফাৰ্মাচী আছে তেওঁলোক এনে সুদাই মুদাই নটিচ কৰে, উইদাউট এনি ভেলিড পাৰ্মিশ্যন, কাৰোবাৰ পাৰ্মিশ্যনো নালাগে। তেওঁ নিজেই নটিচ ইছ্যু কৰি সেই তেতিয়া যে তাত উপস্থিত আছিল বেলেগ এজন ল'ৰা, পিছত গম পালোঁ যে তেওঁ এজন দালাল, হাইদৰ আলী তাৰ নাম। আৰু এই হাইদৰ আলীৰ হতুৱাই সেই যিখন ফাৰ্মাচী তেওঁ বন্ধ কৰি দিয়ে, তাৰ লগত যোগাযোগ কৰি পিছত মোটা অংকৰ টকা লৈ সেইবিলাক খুলি দিয়া বুলি মই পিছত শুনা পাইছোঁ। মই শুনিছোঁ এইখিনি কথা, মই অৱশ্যে নিজে দেখা নাই বা মোৰ লগত হোৱা নাই, কিন্তু মই বহুতৰ পৰাই এই কথাবিলাক মই শুনিছোঁ। আৰু তাৰ এজন ফৰ্থ গ্ৰেড আছে, ফৰ্থ গ্ৰেড ল'ৰাজনো খুব অতিৰিক্তভাৱে মানে আমাৰ লগত মিছবিহেভ কৰিছে, মোবাইলবোৰ তেওঁৱে কাঢ়ি লৈছে। নামটো সুদন পণ্ডিত বুলি তেওঁ মানে খুব ই কৰিছে। আৰু আমি শুনিছোঁ যে এডভকেটবিলাকৰ পৰাও 200-300 টকা লয় ডমিচাইল পাছ কৰাৰ বাবদ। এটা শুনা কথা, মই নিজে দিয়া নাই, কিন্তু বহুত জুনিয়ৰ এডভকেটবিলাকে আমাক আহি কৈ থাকে। আপোনালোকে গম পাইছে সাংবাদিক বন্ধুসকল যে আমাৰ এজন নৰ্থ চালমাৰা চাব ডিভিজনেল লয়াৰ্ছ এছ'চিয়েশ্যনৰ এজন সন্মানীয় অধিবক্তা, তেওঁ বিটুমণি চৌধুৰী নামৰ এজনী এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ৰুমত সোমোৱাতে তেওঁ কিবা কথা লৈ গৈছিল। সোমোৱাতে তেওঁক চৰমভাৱে অপমান কৰিছে, কুকুৰৰ পোৱালি বুলি গালি দিছে, বেয়া ধৰণৰ ব্যৱহাৰ কৰি কাণত ধৰি উঠা বহা কৰিছে, মোবাইল ফোন কাঢ়ি লৈছে, আনকি তেওঁৰ প্ৰাণৰ ভাবুকিলৈকে দিছে। আৰু কৈছে আৰু এজন তাতে মানুহ আছিল হাইদৰ আলী, যিজন হাইদৰ আলীক আমাৰ এডভকেটসকলে যিহেতু আমি ফ্ৰিকুৱেণ্টলি আমাৰ কামৰ কাৰণে SD অফিচত আহিব লগা হয়, আমি হাইদৰ আলীক সেইটো ৰুমত সদায় বহি থকা দেখা পাওঁ। আৰু তেওঁৰ কিবা এটা নেক্সাছ আছে। আৰু হাইদৰ আলী হতুৱাইও তেওঁক হত্যা কৰিব, যদি এই কথাখিনি পুলিচৰ আগত কৈ দিয়ে তেতিয়াহ'লে হত্যা কৰিব বুলি ভাবুকি দিছে। এইটো আমি এডভকেট সমাজে, আমি আমাৰ নৰ্থ চালমাৰা চাব ডিভিজনেল লয়াৰ্ছ এছ'চিয়েশ্যনে চৰম অপমান বোধ কৰিছোঁ। আমাৰ মান সন্মান, গৰিমা আৰু ইষ্টাব্লিছমেণ্ট এইটো শেষ কৰাৰ বাবে চেষ্টা কৰিছে। আপোনালোকে জানে যে এডভকেটসকল আমাৰ এইটো গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ, তাৰ তৃতীয় স্তম্ভত জুডিচিয়াৰী তাৰে এছিষ্ট কৰে। সিহঁতে হ'ল তাৰে বিষয়া, অফিচিয়েলছ। গতিকে সেই তেনেকুৱা এটা কাৰ্যৰ লগত জড়িত থকা এজন ব্যক্তিক কোনো ধৰণৰ কাৰণ নোহোৱাকৈ ইমান ধৰণৰ অস্বাভাৱিক ব্যৱহাৰ অসম চৰকাৰৰ এজন কৰ্মচাৰী, এক্সিকিউটিভ মেজিষ্ট্ৰেট, তেওঁ কেনেকৈ এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰিব পালে, ইয়াৰ আমি এটা ন্যায় বিচাৰোঁ। আমি অসম চৰকাৰৰ পৰাও ন্যায় বিচাৰোঁ। আমি বিভিন্ন ফৰামৰ তাতে যাম, আমাৰ আলা আছে, আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ তাতো আমি যাম, আমাৰ বঙাইগাঁও আমাৰ উকিল সন্থা আছে, তাতো আমি কথাটো লৈ আলোচনা কৰিম। আৰু এইটো যিমান দূৰলৈকে আমি ফাইট কৰিব লাগে লিগেলি আমি ফাইট কৰিম, কাৰণ ইয়াৰ পৰিৱেশটো নষ্ট কৰি দিছে। আৰু ইয়াত জুডিচিয়াৰীৰ যিটো এটা শক্তি, সেইটো নষ্ট কৰাৰ বাবে তাই ষড়যন্ত্ৰত নামিছে। গতিকে আমাৰ যিজন ভিক্টিম, তেওঁ আমাৰ ওচৰত উকিল সন্থাৰ ওচৰত কৈছে, আমি তেওঁক লিগেলি ছাজেশ্যন দিছোঁ যে প্ৰপাৰ আছে, থানা আছে, তাত এটা ইজাহাৰ দি দিয়ক আপুনি। ইজাহাৰ দিয়াৰ পিছত সিহঁতে কেনেধৰণৰ একশ্যন লয় আমি সেইটোও চাম, যে তেওঁৰ বিৰুদ্ধে এটা দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। গতিকে আমি বিচাৰোঁ, আমি ইয়াৰ সোমবাৰে আমাৰ যিহেতু কোৰ্ট খুলিব, সিদিনাও আমি প্ৰতিবাদী কাৰ্যসূচী আমাৰ আদালতৰ পৰা আৰম্ভ কৰি আমি SD অফিচলৈকে প্ৰতিবাদী কাৰ্যসূচীও এটা ল'ম। এইখিনি আমাৰ কথা। আমি বিচাৰিছোঁ, আমিতো আইনৰ মানুহ, আমি যিকোনো ধৰণৰ অপৰাধৰ কথা আমি নিজ হাতেতো সেইটো আৰু বিচাৰ কৰিব নোৱাৰোঁ। এইটো আমি আইনৰ জৰিয়তে তাইৰ এটা দৃষ্টান্তমূলক বিচাৰোঁ আমি, যে দৃষ্টান্তমূলক বিচাৰ হওক। আৰু ইমিডিয়েটলি আমাৰ যিহেতুকে এইখন চাব ডিভিজনৰ এটা নাম আছে, ইয়াত বসবাস কৰা মানুহসকল সভ্য ভদ্ৰ, আপোনালোকেও জানে। ইয়াত এনেকুৱা ধৰণৰ আগলি মেনাৰ্ড এজনী বিষয়াৰ দ্বাৰা ইয়াত বাতাবৰণ পৰিৱেশ নষ্ট কৰাটো আমি মুঠেই বিচৰা নাই। ইয়াত আমি আগত যেনেকৈ আছিলোঁ এতিয়াও তেনেকৈ সুস্থিৰ এটা পৰিৱেশ বিচাৰোঁ।